আমাৰ বিটিয়া চৰকাৰৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায় সহযোগিতাত আমি গোটেই বিটিয়াৰতে স্কিল ট্ৰেইনিং প্ৰগ্ৰাম সেল্ফ এমপ্লয়েড হিলিং স্কিল ট্ৰেইনিং প্ৰগ্ৰাম আমি পাতি আছোঁ আৰু গোটেই বিটিয়াৰৰ ভিতৰত প্ৰায় 25খন তেনেকুৱা স্কিল ট্ৰেইনিং চেণ্টাৰ আমাৰ আছে বাকী যিবিলাক আমাৰ ষ্টেট বা স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মানে ITIছবিলাকতো আছেই সেইবিলাকতো ৰান কৰি আছে ফাংচন কৰি আছে ৰেগুলাৰ প্ৰচেছবিলাক চলি আছে কিন্তু আমি তাতকৈ বাহিৰত আকৌ আমি স্কিল ট্ৰেইনিং চেণ্টাৰ এইটোৰ কাৰণে খুলিছোঁ কাৰণ বহুতে হয়তো ITIত তেখেতসকলে বহুতে ইচ্ছুক কিন্তু চান্স নাপায় বা ৱেইটিং লিষ্টত থাকি যায় সেইটো এক নম্বৰ কথা দ্বিতীয় নম্বৰ কথাটো হ'ল যে বহুত নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে এতিয়া তেখেতসকলক যদি আমি স্কিল্ড মেন পাৱাৰ হিচাপত যদি বনাব পাৰোঁ আৰু তেখেতসকলে যদি এটা প্ৰফেচনেল লেভেলত যদি গুচি যায় ট্ৰেইনিংটো পায় কাৰণ আমি যিখিনি ট্ৰেইনিং দিম সেইটো NSDC চাৰ্টিফাইড হ'ব স্কিল ইণ্ডিয়া NSDC চাৰ্টিফিকেট তেখেতসকলে পাব আৰু সেইটো পালে তেখেতসকলৰ ৱেইটেজটো ভেলুটো বাঢ়ি যায় যিকোনো জেগাত তেখেতসকলে কামৰ কাৰণেও এপ্লাই কৰিব পাৰে লোনৰ কাৰণেও এপ্লাই কৰিব পাৰে আৰু সেইটো এটা ভেলু আছে অল অভাৰ ইণ্ডিয়াত সেইটো ভেলিড হয় আৰু আমাৰ নেইবাৰিং কাণ্ট্ৰিজবিলাকতো যদি কোনোবাই যায় ট্ৰেইনিংটো পায় হয়তো ধৰি লওক আপোনাৰ যদি ভূটানত কোনোবা গ'ল তাতেও মানে তেখেতসকলৰ মানে যিটো ৱেজ সেইটো বাঢ়ি যায় কাৰণ তেখেতসকলে আনস্কিল নহয় স্কিলত পৰি যায় তো এনেকুৱাকৈ ধৰি আমি বিভিন্ন জেগাত ট্ৰেইনিংটো দিয়ে আছোঁ যোৱা 3-4 বছৰ ধৰি আৰু আজিও ভাল লাগিছে যে এতিয়া এই ট্ৰেইনিং প্ৰগ্ৰামটো শেষ কৰাৰ পিছত আমাৰ চিফ মহোদয়ে এটা কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই যে অকল ট্ৰেইনিং দিলে নহ'ব যুৱক যুৱতীসকলক আনএমপ্লয়েড ইউথসকলক অকল ট্ৰেইনিং দিলে নহ'ব বা অকল চাৰ্টিফিকেট প্ৰভাইড কৰিলে নহ'ব কিন্তু যিহেতু সেল্ফ এমপ্লয়েড হয়তো তেখেতসকলে যাতে নিজৰ ভৰিত নিজে যাতে থিয় দিব পাৰে তো তেখেতসকলে ট্ৰেইনিং লোৱাৰ পিছত সেই সামগ্ৰীখিনি ক'ত কিনিব কোনোবাই যদি টেইলৰিং শিকিছে তো সেই চিলাই মেচিনটো ক'ৰ পৰা পাব টকাটো ক'ত পাব কাৰণ এইটো দুখীয়া ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰি কৰা হৈছে কোনোবাই যদি এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান কৰিছে টুল কিট ক'ত পাব তেখেতসকলে যন্ত্ৰপাতি বাক্স ক'ত পাব 15-20 হাজাৰ টকাৰ দাম তো সেইটোতো যাতে তেখেতসকলে হাবাথুৰি খাব লগা নহয় চিন্তা কৰিব লগা যাতে নহয় এই ট্ৰেইনিং শেষ হোৱাৰ পিছেই চাৰ্টিফিকেটো প্ৰভাইড কৰা হৈ আছে যিসকলে টেইলৰিং শিকি আছে চিলাই মেচিন দিয়া হৈ আছে যিসকলে এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান কৰি আছে যন্ত্ৰপাতি বাক্সা দিয়া হৈ আছে বা আমাৰ যিবিলাক প্লাম্বাৰ কৰি আছে বা বেলেগ জব ৰোল বা তেনেকুৱা ট্ৰেইনিং লৈ আছে সকলোকে আমি মানে চাৰ্টিফিকেটৰ লগত সেই সামগ্ৰীখিনিও দি আছোঁ যাতে তেখেতসকলে ইমিডিয়েটলি উপাৰ্জনৰ ৰাস্তা ওলাই যায় ইমিডিয়েটলি ইনকাম কৰিবলৈ যাতে আৰম্ভ কৰিব পাৰে বৰ ধুনীয়া এটা পদক্ষেপ আমাৰ বিটিয়া চৰকাৰৰ আৰু এইটো কমপ্লিট মানে ক্ৰেডিট যায় আমাৰ বিটিয়াৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱলৈ কাৰণ আমাৰ বিভাগত অকল ITIৰ কাৰণেহে বাজেট নিৰ্ধাৰণ কৰা হৈছিল 1 কোটি টকাও আমাৰ বাজেট নাছিল কিন্তু আমাৰ 10 কোটি টকা তেখেতৰ বাজেটটো বঢ়াই দি কিনি আমি এতিয়া সাহস কৰিব পাৰিছোঁ আৰু আমি টাৰ্গেট লৈছিলোঁ যে আমাৰ এই চৰকাৰ টাৰ্ম থকা সময়ত প্ৰায় 50,000 তেনেকুৱা নিবনুৱা ল'ৰা ছোৱালীবিলাকক আমি মানে তেনেকুৱা স্কিল ট্ৰেইনিং দিয়াম তো আমি বহুতখিনি আগবাঢ়িছোঁ আৰু নিশ্চিতভাৱে আশা কৰিছোঁ যে এইখিনি আমি টাৰ্গেটটো ফুলফিল কৰিব পাৰিম বুলি আৰু আজি ইয়াত কচুগাঁৱত হৈ গ'ল বহুত ভাল লাগিছে এতিয়া কাজলগাঁৱত হ'ব যোৱাকালি আমাৰ শ্ৰীৰামপুৰত হৈ গ'ল তাৰ আগত গোসাইগাঁৱত হৈ গৈছিল অহাকালি আকৌ ওদালগুৰি গৈ আছোঁ তামোলপুৰত আছে সকলো জিলাতেই আমাৰ বিটিয়াৰৰ 5খন জিলাতেই এনেকুৱা ট্ৰেইনিং চেণ্টাৰ আছে এনেকুৱা স্কিল ট্ৰেইনিংবিলাক প্ৰভাইড কৰা হৈছে তো আজি সেইটো প্ৰগ্ৰামৰ কাৰণে আহিছিলোঁ ধন্যবাদ